হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, এতিয়া চাহ খোৱা নাই, চাহ নাস্তা বনাই আছোঁ। ইপিনে চাহ বনাই আছোঁ আৰু এইটো হৈছে কালি দুৰ্গা পূজা মেলাৰ পৰা হালোৱা পৰঠা আনিছিলোঁ, দেখাইছোঁৱে। হালোৱা পৰঠাও আছে, পৰঠা এইটো আৰু এয়া হালোৱা। এইটো দিয়ে চাহ দিম সিহঁতক, লগতে পিঠাও আছে, পিঠা দিছে এজনে। এতিয়া চাহ খাওঁ, চাহ ওলাই লওঁ। আজি আৰু ৰুটি বনোৱা নাই, হালোৱা পৰঠা দি চাহ দিলোঁ। হালোৱা পৰঠা নহয়, মেলাৰ পৰা যে আনিছিলোঁ সেইটো দিয়ে চাহ দিলোঁ সিহঁতক। আৰু ৰুটি খাব নোখোজে, সেইকাৰণে বনোৱা নাই। আৰু চাহ খাই আছে, দুটাই চাহ খাই আছে, তাই ইয়াত আৰু মুৰ্চিদা ইয়াত চাহ খাই আছে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাইছে প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, লগতে আধাকৈ নাচাব, শেষলৈকে চাব। তাৰপিছত চাহ খাই নহয় ৰান্ধাৰ যা যোগাৰ কৰি আছোঁ, কাৰণ সিহঁতে আজি যাব দুজনে। ইমান থাকিব কৈ আছোঁ, নাথাকে নহয়, বৰিং হৈ গৈছে, মানে অকলে অকলে থাকিব লাগে, সেইকাৰণে। এনেতো গাঁৱত থাকিলে এইটো সেইটো। দুপৰীয়া ৰান্ধা বাঢ়া হৈয়ে গ'ল, কাৰণ জল্দি জল্দি ৰান্ধি আছোঁ, ইহঁতে যাব। ভাতটো হৈ গৈছে আগতে, এতিয়া লাও বনাই আছোঁ। মাছটো আগতে বনাই লৈছোঁ, এতিয়া লাওটো মজাই আছোঁ, তাৰপিছত মাছটো দি দিম। কণীৰ চব্জি বনালোঁ, কণী আলু দি ঝোল বনাইছোঁ, পাতলা ঝোল। আৰু মই চাহ খাম এতিয়া। ল'ৰাই আনিছে জিলাপি, লগতে চাহও বনাই ল'লোঁ, আদা দি একদম আদৰক চাহ বনাই ল'লোঁ। এতিয়া চাহটো খাই লওঁ, খাই পেলাই আহি আছোঁ। ৰান্ধা বাঢ়া হৈ গ'ল আৰু ইহঁতক খাবলৈ দিলোঁ, কাৰণ ভাচুৰে আহিছে ল'বলৈ, যাব, সেইকাৰণে ফোন কৰিছিল, ল'বলৈ আহিছে। এয়া ওলাইছে যাবলৈ, দেখিছেনে, দুজনে ওলাইছে। ইমান থাকিব ক'লোঁ নহয়, নাথাকিলে। এতিয়া 4টামান বাজে, গা চা ধুলোঁ, কাপোৰ কেইটামান ধুই দিলোঁ, ঘৰবিলাক চাফা কৰিলোঁ, দুটা ৰুমে চাফা কৰি মুচি ল'লোঁ। আৰু সিহঁতেতো গ'ল, দেখালোঁ, ভাচুৰৰ ল'ৰা ছোৱালী। থাকিব ক'লোঁ, নাথাকিলে, কাৰণ অকলে অকলে নহয়, সেইকাৰণে বৰিং হৈ যায়। তাতেতো গাঁৱতো মানে বহুত মানুহ, সেইকাৰণে ইয়াতো অকলে অকলে থাকিব লাগে। গ'লে আজি। এতিয়াও মই ভাত চাত খোৱা নাই, ভাত খাম এতিয়া, আহক দেখাই আছোঁ। সেই ভাত খাম মই, এয়া লাও চব্জি দি, আৰু এয়া বিছনা টিছনা জাৰি ল'লোঁ, ঘৰটো মুচি ল'লোঁ। এইবিলাক কাম কৰোঁতে নহয় দেৰি হৈ গ'ল, 4টামান বাজে, 4টা পাৰ হৈ গৈছে। এতিয়া ভাত খোৱা নাই, ভাত খাম, আগত ফেনটো দি দিওঁ। মানে ডেইলি দেৰি হয়ে, খাওঁতে খাওঁতে নহয় দেৰি হৈ যায় ডেইলি। আৰু পাকঘৰৰ কাম চাম কৰি ল'লোঁ, গোটেই গেছ টেছ মুচি ল'লোঁ, কাঁহী বাতি এইবিলাক ধুই চুই ল'লোঁ গোটেই, সেইকাৰণে দেৰি হয়, কাম একেবাৰে কৰোঁ। ভাতকেইটা খাই আহি আছোঁ গাইজ, অলপ পিছত। হাই গাইজ, সন্ধিয়া আহিলোঁ। ল'ৰা নহয় পুৰি আৰু পিঠা কিনি আনিছে, গৰম গৰম তিল পিঠা, লগতে পুৰি কিনি আনিছে। পূজাৰ কাৰণে নহয়, দোকানত পোৱা গৈ আছে, নতুন দোকান দিছে এটা, পিঠা পুৰি। এতিয়া চাহটো খাই আহি আছোঁ। চাহ খাম এতিয়া, সন্ধিয়াৰ চাহটো অলপ হেভিয়ে খাই আছোঁ, কাৰণ পোৱা গৈ আছে। পূজাৰ কাৰণে দোকানটোত নহয় পুৰি পিঠা এইবিলাক পোৱা গৈ আছে, সেইকাৰণে মানে খোৱা ইচ্ছাটো বাঢ়ি গৈছে নহয়। ৰাতিৰ কাৰণে আৰু ভাত চব্জি নবনাওঁ, কাৰণ ভাত আছে, চব্জিও আছে, দেখিছেনে, লাও আৰু মাছ দি বনাইছিলোঁ যে, সেইটো আছেই। আৰু ল'ৰা গৈছিল মেলাত, দুৰ্গা পূজাৰ মেলাত, তাৰ পৰা নহয় কাপ আনিছে, কাপ ছেট আনিছে, দেখিছেনে, আছে মোটামুটি ভালে আছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ল'ৰাই আনিছে পাপৰ আনিছে, বৰা আনিছে, কিবা কিবি আনিছে। তাই কৈছিল আজি কিবা কিবি ল'বলৈ গৈছিল, পোৱাই নাই। কাপে লৈ আহিছে, এক ছেট কাপ লৈ আহিছে। হাই গাইজ, নেক্সট দিন আহিলোঁ, ৰুটি বনাইছোঁ, ৰুটি চাহ নাখালেও ভাল নালাগে নহয়। তাৰপিছত কাম চাম কৰিলোঁ, সৰু মাছ আনিছে, কাটি ল'লোঁ, কাটি পেলাই এয়া দালি বহাই দিছোঁ। আজি দুপৰীয়াৰ কাৰণে দালি বনাম আৰু মাছৰ চৰচৰি বনাম। আজি শ্বৰ্টকাট বনাম, বেছি একো নবনাওঁ, ডেইলি মানে ইমান ৰান্ধিবলৈ মন নাযায় নহয় মাজে সময়। আৰু মাছৰ চৰচৰি নহয় কেঁচা তেল দি বনাই আছোঁ, 2টা আলু কাটি দিছোঁ, দি মাখি চুখি বনাই আছোঁ। কেঁচা জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, যি যি মছলা লাগে দি দিছোঁ।
কিন্তু জলকীয়া দিয়া নাই, গুড়া জলকীয়াটো লাল হয় সেইকাৰণে, মানে ৰঙা হয়। যিয়ে নহওক ননদ এটা আহিছে, তাৰ কাৰণে আৰু জল্দি জল্দি ৰান্ধি আছোঁ, তাই খাই লৈ যাব সেইকাৰণে। আৰু এইটো হৈছে তাৰ ছোৱালী আহিছে। ননদটোৰ লগত গল্প চল্প কৰি আছোঁ আৰু ৰান্ধি আছোঁ। এতিয়া কিন্তু 10টামান বাজে, তাৰ কাৰণে সোনকালে ৰান্ধিলোঁ। এয়া হৈ গ'ল, মাছৰ চচৰি হৈ গ'ল, ভাত হৈ গ'ল, দালি হৈ গ'ল। এতিয়া তাক খাবলৈ দিম, কাৰণ সোনকালে যাব। ননদটো খাই লৈ গ'ল, তাই যোৱাৰ পিছত নহয় কাম কৰি ল'লোঁ, কাঁহী বাতি ধুই ল'লোঁ, গেছ টেছ চাফা কৰি ল'লোঁ, গা ধুলোঁ, গা ধুই কাপোৰ আছিল কেইটামান ধুই ল'লোঁ। ধুইছোঁ এতিয়া মানে মেলি দিম। তৎক্ষণাতে আহিল আৰু এটা ননদ আৰু শাহু আহিছে। শাহুটো ননাসৰ ঘৰত গৈছিল, তাৰ পৰাই আহিছে। আৰু এটা ননদ আহিছে, সেইকাৰণে মই জিলাপি লৈ আহিলোঁ ল'ৰাক দি। দুপৰীয়া 1টামানত আহি পালে, কিনো খাবা দিম, সেইকাৰণে জিলাপি লৈ আহি দিলোঁ। আৰু এয়া খোৱা দোৱা কৰা নাই, জিলাপি খালে, চাহ দিয়া নাই, জিলাপিয়ে খালে, কাৰণ দুপৰীয়া আৰু সিহঁতে চাহ খাব নোখোজে। সেইকাৰণে ভাত ওলাই দিলোঁ, যি বনাইছোঁ তাকে দি দিলোঁ, কাৰণ দুপৰীয়া আহিছে কি কৰিম, সেইকাৰণে আৰু একো কৰা নাই। আজি প্ৰথম মই একো কৰা নাই, যি আছিল তাকে দি ভাত দিলোঁ, নহ'লেতো যা যোগাৰ কৰোঁ। মানে ব্যৱহাৰটো আজি ভাল হোৱা নাই সিহঁতৰ লগত। যিয়ে নহওক ইমান থাকিব কৈ আছোঁ, নাথাকে, ভাত খাই আছে এতিয়া, ভাত খাই যাব। সিহঁতে যাব ওলাইছে, সেই সময়তে নহয় ঠাকুৰ ডুবাব লৈ গৈ আছে। সিহঁতে অলপ দেখিব এতিয়া, দেখা নাই কেতিয়াও। আমিতো দেখিছোঁ সৰুৰ পৰা ইয়াতে আছিলোঁ, কিন্তু সিহঁতে আৰুতো দেখা নাই, সেইকাৰণে অলপ দেখিব, ৰখি আছে। এয়া চাওক, ময়ো চাওঁ, আপোনালোকেও চাওক। দেখিলেনে আপোনালোকে কিমান ফূৰ্তি কৰি গ'ল নহয়। এতিয়া মই ভাত খাই ল'লোঁ, তাৰপিছত ইহঁতে যাব ওলাইছে, টটো এটা মাতি দিলোঁ, বলকটো মই ইয়াত